মই নিৰ্বাচন নিজে খেলিছোঁ। মোৰ কৰ্মী ৱৰ্কাৰ সহযোগী যিসকল আছিল তেখেতসকলে মোক সহায় কৰিছে, পৰিশ্ৰম কৰিছে। আৰু আমাৰ দলৰ মাজৰ পৰাতো দুই এজন এনেই ওলাই গৈছে, তেখেতসকল দলত নাই। দলত যেতিয়া দলৰ পৰা ওলাই বেলেগ দললৈ গুচি গৈছে, তেতিয়া সেইবিলাক এইটো এটা স্পষ্ট আৰু ঠিক আছে গৈছে তেখেতসকলে। তো যিখিনি মানুহ দলত আছিলে সেইখিনি দলৰ হৈ কাম কৰিছে। আৰু এইটোতো আচলতে বিগত দিনবোৰত কংগ্ৰেছত এই পৰম্পৰাটো কংগ্ৰেছত বেছি, কংগ্ৰেছত আছিল। কিন্তু এইবেলি বিজেপিতো হৈছে বুলি বিজেপিৰ যিসকল কেণ্ডিডেট আছে তেখেতসকলে মুখ খুলি আছে। এতিয়া আপোনাৰ বিজেপিৰ সভাপতি যদিও মুখ বন্ধ কৰিছে, কিন্তু বিজেপিৰ ভিতৰত কিন্তু এইটো সাংঘাতিকভাৱে এইবাৰ হৈছে। যিটো বেমাৰ কংগ্ৰেছৰ ভিতৰত আছিল সেই বেমাৰটো এইবাৰ বিজেপিকো ধৰিছে। সেইকাৰণে খতৰা এটা আছে বিজেপিৰ। আণ্ডাৰ কাৰেণ্ট বিজেপিৰ বিৰুদ্ধে এটা হাৱা বলিছিল। আকৌ যদি বিজেপিৰ নেতাকৰ্মীবিলাকে তেখেতসকলৰ প্ৰাৰ্থীবিলাকক চিপৰাং মাৰিছে, তেতিয়া অঘটন ঘটি যাব পাৰে অসমত। সেইকাৰণে মই কৈছোঁ যে যিটো ৰেজাল্ট 4 তাৰিখলৈ অপেক্ষা কৰক। ফাইটটো যেনেকৈ এক্সিট পোলে দেখাইছে তেনেকৈ নহ'বও পাৰে, কেতিয়াবাতো উল্টাও হয়। অসমততো গোটেইকেইটা এজেঞ্চিয়ে বিজেপি NDA মিত্ৰজোঁটৰ 80ৰ পৰা 90, 100লৈকে আসন দেখাইছে। আৰু বাকী বিৰোধী দলসমূহৰ 25, 30, 35, 40ৰ ওপৰত দেখুওৱা নাই, এনেকুৱা এটা দেখিছোঁ মই। এতিয়া মই সেইটোৱে ক'ব বিচাৰিছোঁ যে 4 তাৰিখলৈকে আমি অপেক্ষা কৰিলে এইটো ক্লিয়াৰ হ'ব। কিন্তু ইমান এটা ব্যৱধান হ'ব নালাগে। মোৰ ধাৰণা হিচাপে অসমততো বিজেপি আৰু নন বিজেপিৰ মাজত নেক টু নেক ফাইট হ'ব লাগে। চৰকাৰ কাৰ হ'ব ক'ব পৰা নাযায়, এইটো 4 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব। তো ইমান এটা ব্যৱধান হ'ব বুলি মই নাভাবোঁ। আৰু অপেক্ষা কৰোঁ আহক 4 তাৰিখলৈকে। কেতিয়াবা ওচৰা ওচৰিও যায়, হিচাপ কিতাপখিনি আমি বিভিন্ন সময়ত দেখিছোঁ। গতিকে পোনছাতে মই ইয়াক নাকচ কৰিব বিচৰা নাই আৰু এইটো গ্ৰহণো কৰিব বিচৰা নাই একেবাৰে। অনুমান এটা বিভিন্ন এজেঞ্চিজ তেখেতসকলে বহুতৰ পৰা অপিনিয়ন লৈ, খা খবৰ লৈ এটা অনুমান তেখেতসকলে কৰে। গতিকে আমি 4 তাৰিখলৈকে অপেক্ষা কৰিবই লাগিব। কেইবাটাও ষ্টেটৰ এক্সিট পল যিটো মই যোৱাকালি দেখিছোঁ বহুকেইটা এজেঞ্চিৰ,